মই গুৱাহাটীত আমি দুখন হস্পিটেলৰ সহযোগত মানে এজাইল হস্পিটেল আৰু মিডল্যান্ড হস্পিটেলৰ সহযোগত সৰু এটা প্ৰগ্ৰাম আমি আৰম্ভ কৰিছোঁ। এইটো হ'ল গাঁৱলৈ যাওঁ বলক বুলি। তো গাঁৱলৈ যাওঁ বলক মানে আমি ধৰক ঠিকে আছে, মানে আমি যিমান চিকিৎসা পদ্ধতি, চিকিৎসাৰ যিবিলাক কথা নাইবা চিকিৎসাৰ যিবিলাক বা মানে নিয়ম কানুন নাইবা খানা পিনা কেনেকুৱা ধৰণৰ হ'ব লাগে সেনেকুৱা কথাৰ ওপৰত বেছ কৰি মানুহক ধৰক এটা হ'লতো স্বাস্থ্য চিকিৎসা মানে স্বাস্থ্য পৰীক্ষা কৰা, যেনেকৈ আমি ধৰক আজি এটা গাঁৱত আহি পেলাই ইমান দূৰৰ গুৱাহাটীৰ পৰা ধৰক অলম'ষ্ট 2 ঘণ্টামান বাট কৰি বাই আহি পেলাই আজি আমি এটা গাঁৱত আহিছোঁ, আহি পেলাই যিমান পাৰা যায় আৰু ধৰক যেনে থাইৰয়ডৰ পৰীক্ষাটো কৰিছোঁ, নাইবা ধৰক আপোনাৰ ছুগাৰ পৰীক্ষা কৰিছোঁ, BP চেক কৰিছোঁ, কাৰোবাৰ লগত কথা পাতিছোঁ, এনেকুৱা স্বাস্থ্যসন্মতভাৱে স্বাস্থ্য বিভাগৰ কিছুমান কথা পাতি পেলাই ধৰক আমি এনেকৈ মানে ইয়াৰ কাৰণে আমি লোকেল দুটা অৰ্গেনাইজেশ্যন, আমাৰ কালাৰদিয়া ক্ৰিকেট এছ'চিয়েশ্যন আৰু ইয়াত সহায়ৰ হাত বুলি আত্মসহায়ক গোটক আমি এপ্ৰ'চ কৰিছিলোঁ যে আপোনালোকে আপোনাৰ এটা এনেকুৱা হেল্প কৰি দিয়ক যাতে আমি মানুহৰ গাঁৱলৈ যাওঁ বলক প্ৰগ্ৰামটো আমি যাতে এটা নিৰ্দিষ্ট এটা ইয়াত উপনীত কৰিব পাৰোঁ। তাৰপিছত আমাৰ তেওঁলোকৰ অৰ্গেনাইজেশ্যনৰ কৰ্মকৰ্তাসকলে আমাক এটা বহুত সহায়ৰ হাত আগবঢ়াইছে। তেওঁলোকৰ কাৰণে আজিৰ এই প্ৰগ্ৰামটো বহুত ধুনীয়াকৈ আমাৰ হৈ গ'ল আৰু আপোনালোকে দেখিব পাইছে অলম'ষ্ট 400-500মান মানুহ উপস্থিত হৈছে। তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি আছোঁ, বিভিন্ন ধৰণৰ স্বাস্থ্য পৰীক্ষা হৈ আছে। তাৰ লগতে আমি আৰু এটা কৰিছোঁ, আমাৰ বেছিক নিডৰ ভিতৰত মানুহৰ দুটা বস্তুই লাগে বেছিকেলি হ'ল, এটা হ'ল স্বাস্থ্য আৰু এটা হ'ল শিক্ষা। তো মোৰ বন্ধু এজনো আছে, তেওঁ ভাল শিক্ষা সংগঠক, তেওঁৰ নিজৰ স্কুলো আছে, তেওঁৰ ধৰক কিছুমান BPL লাইনৰ কিছুমান বস্তু থাকিলে তেওঁলোকেও কৰে। তো তেওঁকো আজি লৈ আহিছোঁ, যদিও আমাৰ এইটো প্ৰথম নহয়, আমাৰ চাগে 3য় নম্বৰ ভিজিট হ'ল এইটো বেলেগ জেগাত, কিন্তু আমি এই বিষয়ত আৰম্ভ কৰিছোঁ। এতিয়া আপোনালোকে আমাৰ কাৰণে আশীৰ্বাদ কৰিব, দোৱা কৰিব, যাতে আমি ফিউচাৰলৈকে আৰু এনেকুৱা ধৰণৰ আগবঢ়াব পাৰোঁ। এতিয়া মোৰ লগত আছে আমাৰ এই কালাৰদিয়া ক্ৰিকেট ক্লাবৰ বিষয়ববীয়াসকল, নাইবা মোৰ বন্ধু সঞ্জীৱ, তেওঁ কিবা এটা ক'ব। আজি ইয়াতে আহি মোক খুবেই ভাল লাগিছে আৰু যি ধৰণে এটা অনুষ্ঠান এটা পাতিছে, যি ধৰণে অৰ্গেনাইজ কৰিছে কালাৰদিয়া ক্ৰিকেট এছ'চিয়েশ্যনে আৰু যি ধৰণৰ হেল্প আগবঢ়াইছে মিডল্যান্ড হস্পিটেল, এজাইল হস্পিটেলে, এনেকুৱা ধৰণৰ ইনিচিয়েটিভ খুব দৰকাৰী। আৰু যেনেকৈ ডক্টৰ মহিবুল ছাৰে ক'লে যে দুটা বস্তু খুব দৰকাৰী, গাঁও অঞ্চলে হওক বা আমাৰ চিটি হওক। এটা হ'ল আপোনাৰ হেল্থ কেয়াৰ, এটা হ'ল আপোনাৰ এডুকেশ্যন। চ' হেল্থ কেয়াৰৰ কাৰণে যোনখিনি ইয়াতে আপোনাৰ ইনিচিয়েটিভ লৈছে আৰু যোনখিনি টেষ্ট বা ফ্ৰী কেম্প যোনটো পাতিছে খুব দৰকাৰী। এণ্ড চবেই আই এম ৰিয়েলি থেংকফুল টু দ্য ক্ৰিকেট এছ'চিয়েশ্যন আৰু ইয়াৰে যোনখিনি মানুহ আছে, যোনখিনি আজি ওলাই আহিছে নিজৰ হেল্থ কেয়াৰৰ কাৰণে। চিমিলাৰলি সেনেকুৱা আমি কেম্প আগলৈ বিচাৰিম যে শিক্ষা ক্ষেত্ৰ আমি কিবা এটা যাতে পাতিব পাৰোঁ, য'ত ল'ৰা ছোৱালীখিনি, যেনেকৈ মোক অলপ আগতে মই গম পালোঁ যে ইয়াতে ড্ৰপ আউট ৰেট খুব বেছি। ল'ৰা ছোৱালীখিনি আপোনাৰ স্কুলৰ লেভেলত, হাই ছেকেণ্ডেৰী লেভেলত গৈ নাপায় বা কলেজ লেভেলত গৈ নাপায়। মেবি ইয়াতে যেনেকৈ সেই সুবিধাখিনি নাই বা এৱেৰনেছখিনি নাই। চ' আগলৈ আমি অনুৰোধ জনাম যে ক্ৰিকেট এছ'চিয়েশ্যন যেনেকৈ শিক্ষাৰ ক্ষেত্ৰত যদি কিবা পাতিব যদি পাৰে আৰু আমাৰ ফালৰ পৰা যোনখিনি সহযোগিতা আমি আগবঢ়াব লাগে আমি আগবঢ়াম। আৰু ডেফিনেটলি বিচাৰিম যে এইটো এৰিয়াত যিটো খুব ৰুৰেল বা খুব বেকৱাৰ্ড বুলি কোৱা হয়, তাত দুটা যিটো দৰকাৰী হেল্থ কেয়াৰ আৰু এডুকেশ্যন যাতে আহে আৰু মানুহখিনি যোনখিনি সুবিধা পাব লাগে, যিটো আপোনাৰ যিটো কোৱালিটিৰ সুবিধা পাব লাগে, সুবিধাটো আছে কিন্তু কোৱালিটিৰ সুবিধা পাব লাগে। যেনেকৈ হেল্থ কেয়াৰ আপোনাৰ মিডল্যাণ্ডত বা এজাইলত যোনখিনি সুবিধা পাব, তেনেকুৱা আমি এডুকেশ্যনতো আমি আগবঢ়াম। যেনেকৈ আমাৰ টাইলেণ্ট একাডেমি আমাৰ আছে, তাতে আমি এনেকুৱা সুবিধা আগবঢ়াব পাৰিম আৰু আগলৈ আমি আকৌ আহিবলৈ চেষ্টা কৰিম। থেংক ইউ। মই এই চেগতে মিডল্যান্ড হস্পিটেলৰ MD মাননীয় ডক্টৰ মহিবুল ইছলাম চাহাবক ধন্যবাদ জনাইছোঁ। আমি যোৱা বছৰো এনেকুৱা প্ৰগ্ৰাম এটা কৰিম বুলি ভাবিছিলোঁ। মোৰ লগৰ ডক্টৰ শহীদুল ইছলামৰ লগত আলোচনা কৰিছিলোঁ। আমাৰ আচলতে কালাৰদিয়া ক্ৰিকেট এছ'চিয়েশ্যন আৰু সহায়ৰ হাত আত্মসহায়ক গোটৰ তৰফৰ পৰা আমি প্ৰত্যেক বছৰে এনেকুৱা ব্যতিক্ৰমী অনুষ্ঠান এটাকে আয়োজন কৰোঁ। যোৱাবাৰ আমাৰ ড্ৰাগছৰ ওপৰত এৱাৰনেছ অনুষ্ঠান আৰু ড্ৰাগছ বিৰোধী অভিযান আমি কৰিছিলোঁ। ঠিক এইবাৰো বিনামূলীয়া স্বাস্থ্য শিবিৰ পাতিম বুলি আলোচনা কৰিছিলোঁ। আমাক ডক্টৰ শহীদুল ইছলামে যথেষ্ট সহায় সহযোগ আগবঢ়াইছে। তেওঁৰ লগত মিলি পেলাই আমি এই অনুষ্ঠানটো কৰিছোঁ। আমাৰ দুখীয়া গাঁও অঞ্চলৰ দুখীয়া নিচলা মানুহখিনিৰ সহায়ক হওক বুলি। আমাৰ বহুত এনেকুৱা বিভিন্ন দৰিদ্ৰ মানুহ আছে, তেওঁলোকে গুৱাহাটীত যাই চিকিৎসা কৰাটো দূৰৰ কথা, গাড়ী ভাড়াখিনি মেকআপ কৰা তেওঁলোকৰ কঠিন হৈ পৰে।
সেই তেনেকুৱা মানুহখিনি ইয়াত আহি পেলাই তেওঁলোকৰ মিনিমাম যিখিনি সহায় সেইখিনি আমাৰ এই ষ্টাফ আহিছে গোটেই দুখন এজাইল হস্পিটেল আৰু মিডলেণ্ড হস্পিটেলৰ গোটেই ষ্টাফটো আহিছে অতিকে সুখী আমি আৰু ভাল পাইছোঁ তেওঁলোকে আহি পেলাই আমাক ইয়াত সেৱা আগবঢ়াই আছে বুলি